গুৱাহাটীৰ ফৰেষ্টত যিখিনি নন ইণ্ডিজেনাছ মানুহ আছে তেওঁলোকক আমি এটা সাৰ্ভে কৰি দিছোঁ। থলুৱা মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই, কিন্তু যিসকলে মহানগৰীৰ ডেমোগ্ৰাফিটো ডিষ্টাৰ্ব কৰিবৰ কাৰণে বিভিন্ন জাগাত আহি বাস কৰিছে তেওঁলোকৰ আমি মাত্ৰ সাৰ্ভে এটা কৰিছোঁ যে কিমান এনেকুৱানো মানুহ সোমাইছে। কিন্তু ইয়াতে খিলঞ্জীয়া মানুহখিনিৰ ক্ষেত্ৰত একো আমি কৰা নাই, কাৰণ তেওঁলোকক বসুন্ধৰা ৩ত আমি মাটিৰ পট্টা দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু এইটো অনলি ফৰ ফৰেষ্ট, ৰেভিনিউ লেণ্ডৰ ক্ষেত্ৰতো কোনো সাৰ্ভে হোৱা নাই। আৰু মই ভাবোঁ যে আমাৰ যিখিনি অসমীয়া মানুহ বা জনজাতীয় মানুহ আছে তেওঁলোক আতংকিত হোৱাৰ কোনো কাৰণো নাই, আৰু তেনেকুৱা কোনো সাৰ্ভেও চৰকাৰে কৰা নাই। সাৰ্ভে ইজ ষ্ট্ৰিক্টলি লিমিটেড টু নন ইণ্ডিজেনাছ পিপল। ধৰ্মৰ লগত কথা নাই। যদি ৩টা প্ৰজন্ম অসমত আছে তেতিয়াহ'লে আমি সাৰ্ভে নকৰোঁ, কিন্তু ৩টা প্ৰজন্ম যদি অসমৰ নহয় তেতিয়াহ'লে আমি সাৰ্ভে কৰিম। ২ দিনৰ ভিতৰত উচ্ছেদ কৰাটো সম্ভৱ নহয়, গোটেই মানুহবোৰ উৰিয়াম ঘাটতে লাগি আছে। এতিয়া ২ দিনৰ কথাটো একো নাই, কিন্তু যিকোনো দিনতে আমি গুৱাহাটীখনকো অলপ খালী কৰিব লাগিব, নহ'লে গুৱাহাটীৰ বোজ অলপ বাঢ়ি গৈছে। গুৱাহাটীয়ে ইমান মানুহ ল'বই নোৱাৰে। গুৱাহাটীত যদি থাকিব পাৰে ১০ লাখ মানুহ আছে, ২০ লাখ, গতিকে কিন্তু মই ২-এখন পেপাৰত দেখোঁ যে অলপ আমাৰ থলুৱা মানুহখিনিক আতংকিত কৰি দিব খোজে। এই চৰকাৰে থলুৱা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো চিন্তাও কৰা নাই। গতিকে কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰি দিছোঁ। মই দেখি আছোঁ যে ২-এখন পেপাৰে হেডলাইনটো কৰি খিলঞ্জীয়া থলুৱা মানুহৰ কথা কয়, আৰু তেওঁলোকে এটা পেনিক সৃষ্টি কৰি কাবাক বচাব চেষ্টা কৰে। কিন্তু মই ভাবোঁ যে ৰাইজে আমাক বিশ্বাস কৰে, গতিকে কোনো পেনিক নহয়।